প্ৰয়াগৰাজৰ মহাকুম্ভত উজলিছে অসমৰ সত্ৰীয়া কলাকৃষ্টি। বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠানত অসমৰ নামঘৰ গুৰু আসন প্ৰতিষ্ঠা কৰাৰ লগে লগে হৰিনামেৰে মুখৰ হ'ল ত্ৰিবেণী সংগম। দেশৰ বিভিন্ন সাধু সন্যাসীৰ লগতে বিদেশী পৰ্যটকেও প্ৰত্যক্ষ কৰিলে অসমৰ বৰ্ণাঢ্য সংস্কৃতি। আৰু এই মুহূৰ্তত মই প্ৰতিদিন টাইমৰ দৰ্শকসকলক কওঁ যে এই গোটেই মহাকুম্ভ মেলাৰ সবিশেষ জানিবৰ বাবে মই পোনে এই মুহূৰ্তত প্ৰয়াগৰাজলৈ যাব বিচাৰিম। আৰু প্ৰয়াগৰাজতে আছে এই মুহূৰ্তটো আছে মোৰ সতীৰ্থ তীৰ্থভূঞা। তীৰ্থভূঞাৰ মাধ্যমেৰে তীৰ্থভূঞাৰ যিহেতু সত্ৰ সংস্কৃতিৰ কিছু সমল তাত প্ৰতিফলিত কৰিছে। উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী জনাৰ্দন দেৱগোস্বামী তাত আছে। মই তাত অখণ্ড ভাগৱত পাঠ হৈ আছে। এই মুহূৰ্তত তীৰ্থ মই আপোনাৰ ওচৰলৈ আহিছোঁ আৰু আপোনাৰ মাধ্যমেৰে অসমবাসী ৰাইজক মহাকুম্ভ মেলাৰ সামগ্ৰিক পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিম। তীৰ্থভূঞা। হয়, সুদীৰ্ঘ 144 বছৰৰ পিছত মহাকুম্ভৰ পবিত্ৰ ক্ষণ আৰু এই মহাকুম্ভত কোটি কোটি আচলতে ভক্ত দৰ্শনাৰ্থী আহিছে। সমান্তৰালভাৱে ক'ব লাগিব যে এই যি মহাকুম্ভ প্ৰয়াগৰাজৰ মহাকুম্ভত উজলিছে অসমৰ সত্ৰীয়া সংস্কৃতি। কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰৰ নেতৃত্বত আৰু আউনীআটী সত্ৰৰ সত্ৰাধিকাৰৰ নেতৃত্বত দুটাকৈ দল আহি সাংস্কৃতিক কাৰ্যসূচী ইয়াত ৰূপায়ণ কৰিছে আৰু সমান্তৰালভাৱে 7দিনীয়া ভাগৱতৰ কাৰ্যসূচী ইয়াত ৰূপায়ণ হৈছে। প্ৰথমবাৰৰ বাবে প্ৰয়াগৰাজত নামঘৰ মণিকূট ৰাঙলীচৰা আৰু সমান্তৰালভাৱে প্ৰজ্ঞা ফাউণ্ডেশ্যনে বিশেষ প্ৰদৰ্শনীৰ ব্যৱস্থা কৰিছে। সামগ্ৰিকভাৱে আমি পৰিৱেশটো দেখুৱাইছোঁ। এয়া হৈছে প্ৰজ্ঞা ফাউণ্ডেশ্যনৰ প্ৰদৰ্শনী আৰু ইয়াৰ পিছত আমি নামঘৰৰ পৰিৱেশ দেখুৱাম। উত্তৰ কমলাবাৰী সত্ৰৰ প্ৰভু ঈশ্বৰ আছে, যিটো তেখেতৰ নেতৃত্বতে এই নামঘৰ ৰাঙলীচৰা নিৰ্মাণ হৈছে আৰু সমান্তৰালভাৱে ক'ব লাগিব যে ইয়াত সত্ৰীয়া সংস্কৃতি প্ৰদৰ্শিত হৈছে। 7দিনীয়া ভাগৱত অনুষ্ঠান হৈছে। এই সমগ্ৰ যি নেতৃত্ব সেই উত্তৰ কমলাবাৰী সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰে লৈছে। তেখেতৰ ওচৰলৈ যাবলৈ বিচাৰিছোঁ। প্ৰভু ঈশ্বৰ, প্ৰথমবাৰৰ বাবে মহাকুম্ভত দেশী বিদেশী ভক্তৰ সন্মুখত উজলি উঠিছে অসমীয়া সংস্কৃতি। আমি জয় জয়তে সকলোলৈকে ধন্যবাদ জনাইছোঁ প্ৰয়াগৰাজৰ পৰাই। যিটো আচলতে আমি প্ৰায় 144 বছৰৰ মূৰত যি মহাকুম্ভ হয়, সেই মহাকুম্ভৰ কাৰ্যসূচীত আমি অংশগ্ৰহণ কৰিবলৈ পাই আমি বিশেষভাৱে সন্তোষিত হৈছোঁ। আৰু বিশেষকৈ আমাৰ উত্তৰ কমলাবাৰী সত্ৰৰ শিল্পীবৃন্দৰ যোগেদি আমাৰ নামঘৰৰ সম্পূৰ্ণ কৰ্মখিনি কৰি উঠা হৈছে আৰু লগতে ভাগৱত পাঠৰ ব্যৱস্থা কৰা হৈছে। আৰু যদিও বিভিন্ন সত্ৰসমূহে পৰ্যায়ক্ৰমে ইয়ালৈ আহিব, কিন্তু প্ৰথম পৰ্যায়ত আমাৰ যি অখণ্ড ভাগৱত কাৰ্যসূচী ইতিমধ্যে 21 কালিৰ পৰা আৰম্ভ হৈছে আৰু আমাৰ 27 তাৰিখে সামৰাৰ কথা পৰিকল্পনা কৰা হৈছে। আৰু তাৰ মাজতে আমি 27 তাৰিখৰ পৰা কিছু সাংস্কৃতিক কাৰ্যক্ৰমৰো ব্যৱস্থা ৰাখিছোঁ। সত্ৰৰ যিখিনি সত্ৰীয়া নৃত্য, গীত, বাদ্য, ভাওনা, এইখিনি এটা যাতে আমি কিছু অংশ দেখুৱাব পাৰোঁ তাৰ এটা প্ৰয়াস কৰিম। আৰু এই গোটেই কাৰ্যসূচীটোক লৈ অকল ইয়াতেই নহয়, উত্তৰ প্ৰদেশত ইয়াতে আলোড়িত সৃষ্টি হৈছে যে নৰ্থ ইষ্টৰ পৰা আহি যি আমাৰ পৰাগজ্যোতি ক্ষেত্ৰ হৈছে, এই ক্ষেত্ৰক লৈ সকলোৱে ইয়ালৈ আহিবলৈ আৰম্ভ কৰিছে। আৰু সন্ত মহন্ত যিসকল আছে, অন্যান্য পন্থাৰ যিসকল আছে, তেখেতসকলেও ইয়াত আহি পুৱাৰ ভাগৱত শুনিবৰ কাৰণে আহিছে। যদিও আমি অসমীয়া ভাষাত কৰিছোঁ, তথাপিতো আমাৰ ভাগৱতৰ যি মাহাত্ম্য, সেই মাহাত্ম্য সকলোৱে সুৰ শুনিবৰ কাৰণে হওক বা যিখিনি আগবাঢ়ি আহিছে। প্ৰজ্ঞা ফাউণ্ডেশ্যনৰ ফালৰ পৰা ইয়াত বিশেষ প্ৰদৰ্শনী ব্যৱস্থা কৰা হৈছে। লগতে ইয়াত কামাখ্যা মন্দিৰৰ আৰ্হিটো নিৰ্মাণ কৰা হৈছে। এনেধৰণে যি উত্তৰ পূবৰ সংস্কৃতি, অসমৰ চহকী সংস্কৃতি উজলি উঠিছে প্ৰয়াগৰাজৰ মহাকুম্ভত। হয়, ধন্যবাদ। আপোনালোকে দেখিছে প্ৰজ্ঞা ফাউণ্ডেশ্যনৰ উদ্যোগত ইয়াত পুৰা উত্তৰ পূৰ্বাঞ্চলৰ ধাৰ্মিক স্থলবিলাকৰ প্ৰদৰ্শনী লাগিছে। কামাখ্যা মন্দিৰৰ, বিশেষকৈ ইয়াতে কামাখ্যা মন্দিৰৰ স্থাপনা হৈছে। কালিৰ পৰা ইয়াত মহাযজ্ঞ চুৰু হ'ব। 10দিনীয়া মহাযজ্ঞ কালিৰ পৰা ইয়াতে আৰম্ভ হ'ব। দেখিছে সকলো দেশ বিদেশৰ তীৰ্থযাত্ৰী যি মহাকুম্ভলৈ প্ৰয়াগৰাজত আহিছে, সকলোৱে ইয়াত প্ৰদৰ্শনীৰ দৰ্শন কৰি আছে। সকলোৱে নামঘৰত সেৱাভাগ লৈ আছে। আমাৰ কাৰণে গৌৰৱৰ বিষয় কি প্ৰথমবাৰ ভাৰতবৰ্ষৰ ইতিহাসত বিশ্বৰ বুকুত অসমৰ সংস্কৃতি, অসমৰ ধৰ্ম সংস্কৃতি আৰু আমাৰ কালচাৰ যি আছে, সকলো বিশ্বৰ বুকুলৈ লৈ যাবলৈ এক নতুন প্ৰচেষ্টা প্ৰজ্ঞা ফাউণ্ডেশ্যনৰ। হয় হয়, কেনেকুৱা লাগিছে অসমৰ সংস্কৃতি? বহুত ভাল লাগিছে, বহুত ভাল লাগিছে। নথৈ আনন্দ হৈছোঁ দেখি।
তাকে ইয়াত যে অসমৰ ইমান এটা ডাঙৰ হেৰি মেলা হৈছে আৰু ইয়াত অসমৰ ইমান ধুনীয়াকৈ পৰিৱেশন কৰিছে, স্থাপনা কৰিছে নামঘৰ, তাকে দেখি বহুত ভাল লাগিছে। হয়, বিশ্ববাসীৰ সন্মুখত কোটি কোটি ভক্তৰ সন্মুখত অসমীয়া সংস্কৃতি উজ্বলি উঠিছে। মই দেখুৱাইছোঁ যিটো নামঘৰ, সেই নামঘৰটো পৰিৱেশ দেখুৱাইছোঁ। এয়া নামঘৰ, আৰু নামঘৰৰ ভিতৰত এই মুহূৰ্তত ভাগৱত পাঠৰ কাৰ্যসূচী চলি আছে, যিটো 7দিনীয়া ভাগৱত পাঠ অনুষ্ঠিত হৈছে। গংগাৰ পাৰৰ নৈমিষাৰণ্যলৈ আচলতে পৰ্যবেক্ষিত হৈছে সমগ্ৰ পৰিৱেশ, আৰু সমান্তৰালভাৱে ক'ব লাগিব যে কোটি কোটি শ্ৰদ্ধালু ইয়ালৈ আহিছে আৰু অসমীয়া যি সংস্কৃতি, অসমীয়া সংস্কৃতি আচলতে ইয়াত দৰ্শন কৰিছে। ইতিমধ্যে চলি আছে 7দিনীয়া অখণ্ড ভাগৱত অনুষ্ঠান অনুষ্ঠিত হৈছে। সমান্তৰালভাৱে ক'ব লাগিব ইয়াত কোটি কোটি ভক্ত দৰ্শনাৰ্থী সোঁত বৈছে এই মহাকুম্ভৰ পবিত্ৰ স্থলীলৈ। আচলতে নেদেখিলে আচলতে বিশ্বাস কৰিব নোৱাৰি। অভূতপূৰ্ব আচলতে এই যি আয়োজন এই পবিত্ৰ প্ৰয়াগৰাজৰ মহাকুম্ভত। নিশ্চয় ধন্যবাদ জনাইছোঁ। তীৰ্থভূঞা আছিল প্ৰয়াগৰাজৰ পৰা, য'ত উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ তথা বৈষ্ণৱসকলৰ দ্বাৰা তাত ভাগৱত পাঠ চলি আছে, তাৰ পৰা পোনপটীয়া সম্প্ৰচাৰ। এই মুহূৰ্তত তীৰ্থভূঞা আপোনাক মই ধন্যবাদ জনাইছোঁ।